কৈছে মই ইয়াতে জন্ম হৈছোঁ, যদি মায়ে আমাক খেদিবলগীয়া হয় পেহীটো মই বোলে ইয়াতে চুইচাইড হৈ মৰি যাম। আজি এই ল'ৰাটোৱে মোক কৈছে যে মাই মই ইয়াতে জন্ম হৈছোঁ, ইয়াতে আছোঁ, চবকে যদি এভেকশ্যন কৰে আমাকো কৰক। এঘৰ মানুহৰ কাৰণে যে এভেকশ্যন কৰে, মই আজি এই ঘৰটোতে মই চুইচাইড কৰিম। এঘৰ মানুহৰ কাৰণেতো এভেকশ্যন নহয়, সকলোৱেতো কষ্টৰ মাটিতে ঘৰ বনাইছে, কমতো 100-150 ঘৰ আছে কষ্টৰ মাটিত। সেই আমাৰ 4 নং ৱাৰ্ডৰ লাষ্ট সীমা পৰা ধৰি এই অঞ্চলটোত, আকৌ সিপিনে ধমতোলৰ নাৰ্চাৰীখনতো আছে কষ্টৰ মাটি। তেওঁলোকক যে ইমান হেম্পাৰ নিদিলে, এঘৰ মানুহৰ কাৰণে যে হেম্পাৰ দিছে। আজিতো ৰাতিপুৱা ল'ৰাটোৱে যিটো শব্দ ক'লে দুখ লাগিছে। কৈছে মই ইয়াতে জন্ম হৈছোঁ, যদি মায়ে আমাক খেদিবলগীয়া হয় পেহীটো মই বোলে ইয়াতে চুইচাইড হৈ মৰি যাম। তেতিয়া সিহঁতক উপায় দিছিলোঁ যে তহঁতে এনেকৈ চাই থাকিব নিবি, ল'ৰাটোৱে ইমান ডাঙৰ কথা এটা কৈছে, ল'ৰা ছোৱালী চৰকাৰ নথকা ঢুকাব তোৰ, যদি সকলোৱে জেগা পায় তেওঁলোকক এটা সংস্থাপন দিয়ক। আজিকালি মানুহ নহয় তেওঁলোকে 30-40 বছৰমান হৈছে নেকি ইয়াত থকা। মই বোৱাৰীজন নোযোৱা কালৰ পৰাই তেওঁলোকে ইয়াত আছে। এতিয়া আমাৰ বোৱাৰী গৈ মোৰ ল'ৰা ছোৱালী ডেকা হ'ল, বিয়া পাতিলে। মানুহখিনি কিমান হেছমেণ্ট নিদি পেলাই যদি তেওঁলোকে অকণমান ব্যৱস্থা কৰি দিয়ে, নথৈ সুখী হ'ম। দক্ষিণ ধমতোলৰ এগৰাকী টেপনিবৰী মহিলা, জাগীত সমষ্টি। মই এই কি বুলি কয়, এই জেগাডোখৰত মই বসবাস কৰি থকা আজি 25 বছৰ হ'ল। ভূমিহীন বুলি মই জানাত যে এই মাটিখিনি কষ্ট বুলি নাজানিছিলোঁ, খোলানে বুলিহে জানো। মোক এতিয়া পঞ্চায়তৰ পৰা এটা ঘৰ দিছে, এই ঘৰটো মই বনাইছোঁ। এতিয়া ওলাইছে বোলে এই জেগাডোখৰ কষ্ট মাটিহে। কষ্ট এতিয়া মোক এখনে নহয় দুখনকৈ মোক ন'টিচ দিছে। 6 দিনত মোক ওলাই যাবলৈ দিছে। এই 6 দিনত মই ক'লৈ ওলাই যাম? মই আজি ইয়াতে বসবাস কৰি থকা মোৰ 25 বছৰ হ'ল। মোৰ এতিয়া এটা ল'ৰা আজি 19 বছৰ বয়স। আজি এই ল'ৰাটোৱে মোক কৈছে যে মাই মই ইয়াতে জন্ম হৈছোঁ, ইয়াতে আছোঁ, চবকে যদি এভেকশ্যন কৰে আমাকো কৰক। এঘৰ মানুহৰ কাৰণে যে এভেকশ্যন কৰে, মই আজি এই ঘৰটোতে মই চুইচাইড কৰিম। মোৰতো তেতিয়া দুখ লাগিছে। মই চুইচাইড যেতিয়া কৰিব মোৰ এটা ল'ৰা, মই তেতিয়া আপোনালোকলৈ মই আবেদন কৰিছোঁ, আপোনালোকে যাতে চৰকাৰক জনায় এই দুখীয়া পৰিয়ালটো মই ক'লৈ যাম, মোৰ মাটি বাৰী নাই, ক'ত থাকি মই নিও পাৰি। এতিয়া ডিপাৰ্টমেণ্টৰ মানুহে VCP লৈ মোৰ ঘৰটো বোলে ভাঙি দিব। মই ক'লৈ যাম? মোকতো থাকিবলৈ জেগা নাই। অকণমান জেগা মোক দিয়াৰ কথা কৈছোঁ, তাকো নিদিয়ে। মোৰ মানে উপায় নাইকিয়া হৈছে। সেইকাৰণে তোমালোকক মই মাতিছোঁ, তোমালোকে অকণমান মোক যাতে ৰক্ষা কৰা, সহায় কৰা, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মোৰ মাটি বাৰী যদি থাকিলে হয় মই ইমান কথা নুশুনিলোঁ হয়, মই নিজে ওলাই গুচি গ'লোঁ হয়। নাই কাৰণে তোমালোকক মই আপত্তি কৰিছোঁ। বহুত মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত চক ঢালাই ঘৰ বনাইছে আশে পাশে। এইপিনে এখন নাৰ্চাৰী বুলি কয়, তাত আছে কমেও 80 ঘৰমান মানুহ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কলনী বুলি কয় এখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ জেগা আছে, তাত বনাইছে বিল্ডিং ঘৰ। এইপিনে এখন শালতল আছে, তাত বনাইছে অনুদানৰ ঘৰ। কংগ্ৰেছৰ দিনতো পাইছে 10-12টামান, BJP চৰকাৰৰ দিনতো পাইছে। এতিয়া চক ঢালাই দি বনাই আছে, কিন্তু মোৰ ঘৰটোতহে চকু পৰিছে। কাৰোকো ন'টিচ দিয়া নাই, মোক দিছে। তাৰ বাবে মই কিহৰ কাৰণে মোক কৰিছে মই একো বুজি পোৱা নাই।